নমস্কাৰ যে কলেজ ছাত্ৰীয়ে 2025 চনত আসাম পলিটেকনিক এডমিশ্যন ল'ম বুলি ভাবি আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টোত আজি আপোনালোক আলোচনা কৰিম। বহুতে ছাত্ৰী বহুত ধৰণৰ কোৱেশ্চন সুধি আছে, তেওঁলোকৰ কনফিউজবিলাক তেওঁলোকে সুধি আছে। তো এইটো ভিডিঅ'ত আজি আপোনালোকৰ কনফিউজ কিছুমান কোৱেশ্চন আপোনালোকক এনচাৰ দিবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল পালে তেনে লাইক কৰিব, চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো প্ৰথমতে সুধিছে যে এডমিশ্যন ষ্টাৰ্টটো কেতিয়া হ'ব, কাৰণ বহুতে ছাত্ৰীসকলে কি কৰে গুগলত এইটো চাৰ্চ কৰে যে পলিটেকনিক এডমিশ্যনটো কেতিয়া ষ্টাৰ্ট হ'ব। তো আপোনালোকে যদি লক্ষ্য কৰে তেনেহ'লে আপোনালোকে ইয়াতে বেলেগ ৱেবছাইটত বেলেগ আপোনাৰ ডেটবিলাক চাব পাৰিব আৰু এইবিলাক চাই ছাত্ৰীসকলৰ মানে কনফিউজ লাগি যায়। তো আপোনালোকে একোটো আপোনালোকক জনাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে যে আপোনালোকে এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হ'ব ফাৰ্ষ্ট উইক অফ মে, ইয়াতে লাষ্ট ডেট দিয়া আছে ছেকেণ্ড উইক অফ জুন। ইয়াৰ পিছত কাৰেকশ্যন আপোনালোকে উইণ্ড' খোল খাব এইটো ইয়াতে দিয়া আছে। ইয়াৰ পিছত এবিলিটি এডমিট কাৰ্ডটো আহিব। ইয়াৰ পিছত এক্সাম ডেটটো দিয়া আছে, ৰেজাল্ট ডেট কোনদিনা দিব সেইটো এটা টেণ্টেটিভলি, কাউন্সেলিং এইবিলাক কিন্তু ডেটবিলাক কিন্তু ইয়াতে তো দিয়া। ছাত্ৰীসকলে এইবিলাক চাই কিন্তু মানে দুৰ্দশাত নাইবা সমস্যাত পৰা দেখিবলৈ পোৱা যায়। তো আগৰ ভিডিঅ'টো মই কৈছোঁ যে এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই যে আপোনালোকে এডমিশ্যনটো কেতিয়া আৰম্ভ হ'ব। তো মে বি অৰ্থাৎ আপোনালোকে এইটো মে নাইবা জুন মাহত আপোনালোকে এইটো এপ্লাইটো কৰিব পাৰিব, অৰ্থাৎ মে মাহৰ লাষ্ট উইকত সম্ভৱ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু যেতিয়াই নটিফিকেশ্যন আহিব তেতিয়া মই ভিডিঅ' হোৱাৰ নিশ্চয় আপোনালোকক এইটো জনাবলৈ মানে চেষ্টা কৰিম, যাতে মই আপোনালোকক মই এইটো জনাই দিম। লগতে দেখুৱাম যে আপোনালোকে কেনেকৈ অনলাইন কৰিব লাগিব, কিমান টকা ড্ৰাফ্ট আপোনালোকে জমা দিব লাগিব, ফাইনেল আপোনালোকে ছাবমিট কেনেকৈ কৰিব, গোটেইখিনি প্ৰচেছ মই আপোনালোকক যেতিয়া মানে উইণ্ড'টো খোল খাব অৰ্থাৎ লিংকটো এক্টিভ হ'ব তেতিয়া আপোনালোকক মই নিশ্চয় সেই বিষয়ে জনাওঁ, আপোনালোকক মই দেখুৱাই দিম। আৰু নেক্সট বহুতে এইটো কথা সুধি আছে যে মেথছ আৰু ছায়েন্সত কিমান পাৰ্চেণ্টেজ থাকিব লাগিব, অৰ্থাৎ কিমান মাৰ্ক তেওঁলোকৰ থাকিব লাগিব। ইয়াৰ লগত এটা কুৱেশ্যন সুধিছে যে ক্লাছ 10th 12 আৰ্টছ ছায়েন্স এনেকৈ সুধিছে। তো ইয়াতে আগতে ভিডিঅ'ত মই কৈছিলোঁ যে ইয়াতে পলিটেকনিক এডমিশ্যনৰ বাবে আপোনালোকে কোনো ছায়েন্স বা 12 পাছ হ'ব নালাগে। আপোনাৰ জাষ্ট যদি মেট্ৰিক পাছ কৰিছে অৰ্থাৎ ক্লাছ 10 SSLC পাছ কৰিছে তেনেহ'লে আপোনালোকে ডাইৰেক্ট ইয়াতে এডমিশ্যন ল'ব পাৰিব। তো আপোনালোকে এতিয়া দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে মেথছ আৰু ছায়েন্সত আপোনালোকৰ কিমানকৈ পাৰ্চেণ্টেজ নাইবা মাৰ্ক থাকিব লাগিব। ইয়াৰ বাবে আপোনালোকে নোটিছটো চাব পাৰে। ইয়াতে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এডমিশ্যন ইয়াতে দিয়া আছে। তো আপোনালোকে ইয়াতে যদি চাই যে প্ৰথম দিয়া আছে আপোনালোকে SSLC পাছ কৰিব লাগিব আৰু আপোনালোকে ছায়েন্স আৰু মেথছ ছাবজেক্টটো আপোনালোকে কম্পালচৰি হ'ব লাগিব আৰু উইদাউট গ্ৰেছ মাৰ্ক সহকাৰে আপোনালোকে পাছ হ'ব লাগিব। যদি কোনোবাই পাছ কৰিছে গ্ৰেছ মাৰ্ক লৈ তেনেহ'লে আপোনালোকে এডমিশ্যনটো হ'ব নোৱাৰিব। তো ইয়াতে যদি আপোনালোকে ভালকৈ লক্ষ্য কৰে তেনেহ'লে আপোনাৰ যিটো ডাউট আপোনালোকে ক্লিয়াৰ হৈ যাব যে 40% অৰ্থাৎ মেথছ আৰু ছায়েন্সত 40কৈ থাকিব লাগিব। আপোনালোকৰ যিসকল ছাত্ৰী জেনেৰেল হয়, OBC হয় আৰু MOBC হয়, তো সেইসকল ছাত্ৰী মেথছ আৰু ছায়েন্সত মানে 40কৈ পাৰ্চেণ্টেজ নাইবা 40কৈ নাম্বাৰ থাকিব লাগিব। এতিয়া হয়তো বহুতো কনফিউজ হ'ব যে কোনোবাই যদি মেথছত 30 পাইছে আৰু ছায়েন্সত 50 পাইছে তেনেহ'লে ইয়াতে 40% কিন্তু আহি যাব, কিন্তু তেনেকুৱা নহয়। আপোনালোকে মেথছ আৰু ছায়েন্সত আপোনালোকে মিনিমাম মাৰ্ক আপোনালোকে 40কৈ থাকিব লাগিব। যদি এটা ছাবজেক্টত এটা মাৰ্ক কম থাকে তেনেহ'লে কিন্তু আপোনালোকে এডমিশ্যনটো ল'ব নোৱাৰিব। এইটো হ'ল জেনেৰেল OBC আৰু MOBC ছাত্ৰীৰ বাবে। নেক্সট দিয়া আছে যে SC যিসকল ছাত্ৰী তেওঁলোকৰ বাবে মেথছ আৰু ছায়েন্সত 35কৈ থাকিব লাগিব। একেদৰে ST যিসকল কেটেগৰী আছে তেওঁলোকৰ ইয়াতে 33 মানে মাৰ্কটো থাকিব লাগিব, নাইবা আপোনালোকৰ পাৰ্চেণ্টেজটো কিমান হ'ব লাগিব, দুটা ছাবজেক্টৰ পাৰ্চেণ্টেজ 33 হ'ব লাগিব। আৰু যদি গড় হিচাপত আপোনালোকে মাৰ্ক পাব যায় তেনেহ'লে 33কৈ আপোনালোকে পাব লাগিব মিনিমাম। মেক্সিমাম আপোনালোকে যিমান পাৰে সিমান আপোনালোকৰ ছিট এলটমেণ্ট নাইবা এডমিশ্যন হোৱাৰ চান্সটো আপোনালোকৰ বেছি এইটো সুবিধা হ'ব। নেক্সট বহুতে সুধি আছে যে এণ্ট্ৰেন্স এক্সাম কেতিয়া হ'ব। তো চাওক ইয়াতে এণ্ট্ৰেন্স এক্সাম যোৱা বছৰ হোৱা নাই, যত সম্ভৱ এইবাৰো এণ্ট্ৰেন্স এক্সামটো নহ'ব। ইয়াতে 70% চান্স আছে যে এণ্ট্ৰেন্স এক্সামটো নহ'ব, ডাইৰেক্ট ছাত্ৰীসকলে এডমিশ্যনটো পাব। তো এডমিশ্যনটো কিহৰ ওপৰত পাব সেই বিষয়ে মই আপোনালোকক নেক্সট ভিডিঅ'ত সহকাৰে নিশ্চয় আপোনালোকক জনাম যে আপোনালোকে কি প্ৰচেছত কেনেকৈ আপোনালোকক এডমিশ্যন দিয়া হ'ব যদি এণ্ট্ৰেন্স এক্সাম নহয়। যোৱা বছৰ কেনেকৈ দিয়া আছিল সেই বিষয়ে মই আপোনাক নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত দেখুৱাম। তো আৰু কিছুমানে সুধিছে, বহুতে এনেকৈ সুধি আছে যে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন লাগে। তো ইয়াতে চাওক প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন মোৰ লগত আছে, মিনিমাম 10 ইয়াৰ্ছৰ কুৱেশ্যন মোৰ লগত আছে। কিন্তু যোৱা বছৰ যিহেতু পৰীক্ষা হোৱা নাই, এইবাৰ সম্ভৱ পৰীক্ষা নহয়। যদি পৰীক্ষা হয় কিবা কাৰণত যদি এণ্ট্ৰেন্স দিব লগা হয় আপোনালোকক মই প্ৰিভিয়াছ 10 ইয়াৰ্ছৰ কুৱেশ্যন আপোনালোকক মই PDF সহকাৰে আপোনালোকক দি দিম। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া আপোনালোকৰ কিছুমান কুৱেশ্যন। তো ভিডিঅ'বোৰ ভাল পালে লাইক কৰিব, চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপুনি যদি কিবা বুজি পোৱা নাই, কিবা ডাউট আছে তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে, নিশ্চয় মই কমেণ্টৰ এনচাৰ দিবলৈ চেষ্টা কৰিম।